Students, এতিয়া আমি ইংলিছৰ অলপমান MCQ কৰিম এই MCQ খিনি বিভিন্ন টেস্ট পেপাৰৰ পৰা কালেক্ট কৰা হৈছে গতিকে তোমালোকে ইম্পৰ্টেন্ট MCQ হয় ভালদৰে মন দি চাবা তো প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা প্ৰথম প্ৰশ্নটো কৈছে ইটস ৰিয়েলি গেটিং বেড নাও এক্সক্লেইম দ্য ম্যান হোৱাট ওয়াজ লেন্সছ ইমোশন ইন দিস লাইন কি কৈছে যে এতিয়া বৰ বেয়া হ'বলৈ গৈ আছে মানুহজনে হুমুনিয়া কাহি কলে হোৱাট ওয়াজ লেন্সছ ইমোশন ইন দিস লাইন যে লেন্সৰ আবেগ বা লেন্সৰ মনটো এই সময়ত কি হৈ পৰিছিল হেতুকে প্ৰশ্নটো সুধিছে মানে লেন্সৰ এতিয়া কেতিয়া এই কথাষাৰ কৈছিল যে ইটস ৰিয়েলি গেটিং বেড নাও এতিয়া বৰ বেয়া হ'বলৈ গৈ আছে কেতিয়া কৈছিল চোৱা লেন্সৰ যেতিয়া বৰষুণ আজাক আহিবলৈ লেন্সই ভাবি আছিল হয়নে না তাৰ পিছত বৰষুণ জাক আহিছিল আহিবৰ সময়ত তেওঁৰ মনটো আনন্দ হৈছিল আনন্দ পোৱাৰ পিছত কি হৈছিল লাহে লাহে কিন্তু সেই বৰষুণ জাক কি হৈছিল হিল বৰষুণ হৈ গৈছিল এটা হিল বৰষুণ যদি হৈ যায় তেওঁ মাকৈখিনি নষ্ট হৈ যাব হয়নে নহয় সেই সময়তে তেওঁ হুমুনিয়া কাহিয়ে কথাষাৰ কৈছিল যে এতিয়া বৰ বেয়া হ'বলৈ গৈ আছে মানে এতিয়া কি হ'ব তেওঁ গম পাইছিল যে যেতিয়া হিল বৰষুণ আৰম্ভ হৈ গ'ল তেওঁ মাকৈখিনি সম্পূৰ্ণ কি হ'ব হিলে নষ্ট কৰি পেলাব গতিকে সেই সময়তে তেওঁ এই কথাষাৰ কৈছিল আৰু সেই সময়ত তেওঁৰ মনটো কিহেৰে পৰিপূৰ্ণ হৈছিল হতাশাৰে পৰিপূৰ্ণ হৈ পৰিছিল কাৰণ তেওঁ গম পাইছে যে এতিয়া তেওঁ মাকৈখিনি নষ্ট হ'ব হেতু কাৰণে সেই সময়ত লেন্স কি হৈছিল হতাশ হৈছিল আৰু হতাশৰ ইংৰাজীটো হৈছে ডিসএপয়েন্টেড গতিকে আনসাৰটো হৈছে এটো বুজি পালা যে তেওঁ সেই সময়ত কি হৈছিল ডিসএপয়েন্টেড হৈছিল মানে লেন্সৰ আবেগ মানে লেন্সৰ মনটো সেই সময়ত কি হৈছিল ডিসএপয়েন্টেড হৈ গৈছিল বুজি পালা হেতুৱে হ'ব নেক্সট ওয়ান হোৱেৰ ওয়াজ লেন্সছ হাউস সিচুৱেটেড লেন্সৰ ঘৰটো ক'ত অৱস্থিত আছিল আমি জানো লেন্সৰ ঘৰটো ক'ত আছিল যে এটা পাহাৰৰ ওপৰত আছিল হয় না নহয় ওপৰত মানে টপ বা ক্ৰেষ্ট তো ইয়াতে কি আছে চোৱা টপ লগা দুটা আছে এটো টপ অফ এ প্লেটো টপ অফ এ হিল তো ইয়াতে আমি জানো পাহাৰৰ কথা কৈছে এটো দেখিছানে হিল মানে পাহাৰ গতিকে এটোই হ'ব আনসাৰটো বুজি পালা গতিকে টপ অফ এ হিল হ'ব বুজি পালা টপ অফ এ হিল এটো বাকি অপচন খিনি চাবলৈ আমি দৰকাৰ নাই টপ অফ এ হিল আছে ডাইৰেক্ট হেতু লিখিলে হ'ল তাৰ পিছত চোৱা হোৱাট ডিড লেন্সক কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপস টু যে লেন্সয়ে ডাঙৰ বৰষুণৰ টোপাল বিলাক কিহৰ লগত তুলনা কৰিছিল তো লেন্সয়ে কি কৈছিল যে যেতিয়া বৰষুণৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁ কি বুলি কৈছিল যে হেবুৰ বৰষুণ নহয় হেবুৰ নতুন মুদ্ৰা হয়নে নহয় নতুন মুদ্ৰা বুলি কৈছিল অৰ্থাৎ বৰষুণৰ টোপালবোৰক তেওঁ মুদ্ৰাৰ লগত তুলনা কৰিছিল নিউ কইন্স বুলি কৈছিল আৰু ইয়াত অপচনত আছে নাই চোৱা অপচনত আছে চোৱা এটো নিউ কইন্স দেখিছানে নিউ কইন্স অৰ্থাৎ বৰষুণৰ টোপালবোৰক লেন্সয়ে নিউ কইন্সৰ লগত তুলনা কৰিছিল গতিকে অপচন কি হ'ব অপচন 4 হ'ব বুজি পালা এটা তোমালোকৰ ইয়াত বহুতৰ এটা ডাউট আহে যে নিউ কইন্স হল সিলভাৰ কইন্স কিয় নহলে এটো মই কৈ দিছো চোৱা বৰষুণৰ টোপালবোৰ যেতিয়া পৰিছিল তেতিয়া লেন্সয়ে হেখিনি নিউ কইন্স বুলি কৈছিল বুজি পালা আৰু ডাঙৰ টোপালবোৰক তেওঁ 10 সেন্ট পিসেছ বুলি কৈছিল সৰুবোৰক 5 সেন্ট পিসেছ বুলি কৈছিল বুজি পালা এটা সিলভাৰ কইন্স বুলি কোন বিলাকক কৈছিল সিলভাৰ কইন্স বুলি কৈছিল সেই হিল বিলাকক বুজি পালা যেতিয়া হিল বৰষুণ বিলাক আহিছিল হিল বিলাক পৰিছিল সেই বিলাকক সিলভাৰ কইন্স বুলি কৈছিল বুজি পালা সেই বিলাকক সেই লৰা বিলাকে লেন্সৰ লৰা কেটাই কি বুলি কৈছিল সিলভাৰ কইন্স বুলি কৈছিল তাক ফ্ৰজেন পাৰ্টছৰ লগত তুলনা কৰিছিল বুজি পালা গতিকে এই কথাটো মনত ৰাখি থবা যে বৰষুণৰ টোপালক সদায় বৰষুণ চোৱা মই লিখিও দিছো ৰেইন ড্ৰপস বিলাকক নিউ কইন্সৰ লগত তুলনা কৰিছিল আৰু ডাঙৰ বিলাকক 10 সেন্টৰ লগত সৰু বিলাকক 5 সেন্টৰ লগত তুলনা কৰিছিল ইয়াত আমাৰ 5 সেন্ট 10 সেন্ট দিয়া নাই কাৰণে ডাইৰেক্ট আমি নিউ কইন্স বুলি লিখিলে হ'ল যদি আমাক ইয়াত 5 লাৰ্জ ৰেইন ড্ৰপস বুলি দিছে দেখিছা নাই তাত যদি আমাক 10 সেন্ট বুলি দিলেহেঁতেন আমি হেতু উত্তৰ পাতিমহেঁতেন বুজি পালা আৰু যিবিলাক হেল ষ্টন আছিল অৰ্থাৎ যিবিলাক হিল আছিল হিল বৰষুণৰ হিল বিলাক সেইবিলাককহে সিলভাৰ কইন্স বা ফ্ৰজেন পাৰ্টছ বুলি কৈছিল বুজি পালা তো এটো মনত ৰাখি থবা জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা হৈছে অসম চৰকাৰৰ অন্তৰ্গত আসাম ষ্টাৰ্টআপৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মোবাইল এপ য'ত পাব ক্লাছ 9 আৰু 10 ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান নোটছ প্ৰশ্ন উত্তৰ লাইভ টেষ্ট 24/7 ডাউট ক্লিয়াৰিং আৰু বহুতো সুবিধা Next one, what is the meaning of underlined word set on the crest of a low hill? Actually, ইয়াত কি কৈছে সয় crest to word to meaning খুদিছে crest মানে সয় top of a hill হয় এটো বুজি পালা অপচন এ হ'ব বুজি পালা অপচন এ নেক্সট ওয়ান why was Lenso not surprised to see money in the envelope? আচ্ছা ইয়াৰ উত্তৰটো মই দিলু নে ইয়াৰ উত্তৰটো দিলু ঠিক আছে তো ইয়াত কি কৈছে why was Lenso not surprised to see money in the envelope মানে যেটো ডাকঘৰৰ পৰা যেটো লেন্সৰ যেটো ডাকঘৰত খাম চাইছিলে খামটোৰ ভিতৰত কি আছিল খামটোৰ ভিতৰত 70 পেসছ পইচা সোমাই আছিল হয় না সেই পইচাখিনি পোৱাৰ পিছত সেই এনভেলপটোৰ ভিতৰত যি পইচা পালে সেই পইচা পোৱাৰ পিছত লেন্সক কিয় সাৰপ্ৰাইজ হোৱা নাছিল সাৰপ্ৰাইজ মানে আচৰিত হোৱা নাছিল বুলি কৈছে তো কিয় আচৰিত হোৱা নাছিল কাৰণ তেওঁ জানিছিলে ভগৱানৰ ওপৰত তেওঁ সম্পূৰ্ণ বিশ্বাস আছিল হেতু কাৰণে তেওঁ আচৰিত হোৱা নাছিল হয় না নহয় তেওঁ ভাবিছিলে যে এটো ভগৱানে পঠাইছে গতিকে তেওঁ ভগৱানৰ ওপৰত ফুল বিশ্বাস আছে হেতু কাৰণে তেওঁ কোনো আচৰিত হোৱা নাছিল হেতু কাৰণে হেতুৱে হ'ব উত্তৰটো চোৱা উত্তৰটো ইয়াত ক'ত আছে চোৱা ভগৱানৰ ওপৰত বিশ্বাস ক'ত আছে ইয়াতে গড শব্দটো আছে গতিকে উত্তৰটো এটোই দেখানে হি হেজ আনৱেভাৰিং ফেইথ ইন গড যে তেওঁ ভগৱানৰ ওপৰত চোৱা আনৱেভাৰিং ফেইথ মানে গভীৰ বিশ্বাস বুজি পালা ডিপ ফেইথ বুলিও ক'ব পাৰো আমি ডিপ ফেইথ বুলিও ক'ব পাৰো ডিপ মানেও গভীৰ ঠিক আছে বুজিলা গতিকে ইয়াত অপচন কি হ'ব সি হ'ব ঠিক আছে নেক্সট ওয়ান হোৱাট টাইপ অফ কনফ্লিক্ট ইজ দেয়াৰ ইন এ লেটাৰ টু গড এ লেটাৰ টু গড নামৰ চেপ্টাৰটোত কি ধৰণৰ সংঘাত দেখিবলৈ পোৱা যায় এটো ইম্পৰ্টেন্ট প্ৰশ্ন এটো চোৱা কনফ্লিক্ট বিটুইন হিউম্যান এণ্ড নেচাৰ যে মানুহ আৰু প্ৰকৃতিৰ মাজত কনফ্লিক্ট দেখা পোৱা গৈছিল কনফ্লিক্ট মানে সংঘৰ্ষ বিবাদ ঠিক আছে মানে
কাজিয়া বুলি ধৰি ল'ব পাৰা ঠিক আছে যে কাজিয়া কাৰ মাজত সংঘৰ্ষ কাৰ মাজত হৈছিলে মানুহ আৰু প্ৰকৃতিৰ মাজত নে কনফ্লিক্ট এমং হিউমেন্স যে মানুহৰ মাজত হৈছিলে নে কনফ্লিক্ট বিটুইন গড এণ্ড নেচাৰ যে ভগৱান আৰু প্ৰকৃতিৰ মাজত হৈছিলে কাৰ মাজত হৈছিলে চ' ইয়াত দুটা কনফ্লিক্ট হৈছিলে প্ৰথম কনফ্লিক্টটো হ'ল এইটো অপশ্যন এ সেইটো হৈছে কি কনফ্লিক্ট বিটুইন হিউমেন্স এণ্ড নেচাৰ মানুহ আৰু প্ৰকৃতিৰ মাজত কেনেকৈ কাৰ মাজত সংঘৰ্ষ হৈছিলে কাৰণ লেন্সো আৰু প্ৰকৃতিৰ মাজত হৈছিলে লেন্সোৱে খেতি কৰিছিলে সেই খেতিত কি হ'ল প্ৰকাণ্ড শিল বৰষুণ আহি ধ্বংস কৰি পেলালে তাৰমানে সংঘাত কাৰ মাজত হ'ল লেন্সো আৰু সেই প্ৰকাণ্ড শিল বৰষুণ এতিয়া প্ৰকাণ্ড শিল বৰষুণ যাক কি প্ৰকৃতিয়ে দিছে হয়নে নহয় সেইটো কাৰণে প্ৰকৃতি মানে নেচাৰ দিছে গতিকে লেন্সো হ'ল এজন হিউমেন মানে মানুহ গতিকে হিউমেন আৰু নেচাৰৰ মাজত কাজিয়া হৈছিলে হিউমেন কোন আছিলে লেন্সো আৰু প্ৰকৃতি কোন আছিলে সেই শিল বৰষুণ যাক বুজি পালা শিল বৰষুণ যাক সেইটো কাৰণে কনফ্লিক্ট হৈছিলে মানুহ আৰু প্ৰকৃতিৰ মাজত এটা 2 নম্বৰতে মানুহ আৰু মানুহৰ মাজতো সংঘাত হৈছিলে কাৰ মাজত লেন্সো আৰু সেই পোষ্ট অফিচৰ মানুহখিনিৰ লগত কাৰণ লেন্সোৱে কি ভাবিছিলে যে পোষ্ট অফিচৰ মানুহখিনিয়ে সেই 30 পেচছটো খাই পেলালে হয়নে নহয় 100 পেচছ ভগৱানে পঠাইছিলে তাৰ 30 পেচছ সেই মানুহখিনিয়ে খাই পেলালে বুলি ভাবিছিলে গতিকে লেন্সো আৰু সেই মানুহখিনিৰ মাজতো কি হৈছিলে বিবাদ হৈছিলে গতিকে কনফ্লিক্ট এমং হিউমেন্স দেখিছানে হিউমেন্স মানে মানুহ আৰু মানুহৰ মাজত কাৰ মানুহৰ মাজত যে লেন্সো আৰু সেই ডাকঘৰৰ মানুহখিনিৰ মাজত বুজি পালা পোষ্ট অফিচৰ মানুহখিনিৰ মাজত গতিকে দুইটা কনফ্লিক্টে আমি যেটো এই লেটাৰটো গড আছে তাত হৈছিলে গতিকে অপশ্যন এও শুদ্ধ অপশ্যন বিও শুদ্ধ আৰু সেইটো ইয়াত দি থোৱা আছে চ বট এ এণ্ড বি দেখিছানে বট এ এণ্ড বি বুলি দিয়া আছে গতিকে আনসাৰটো এটো লিখিলে হ'ল বুজি পালা কিয় কাৰণ অপশ্যন এটো শুদ্ধ কাৰণ মানুহ আৰু প্ৰকৃতিৰ মাজত হৈছিলে মানুহ আছিলে লেন্সো প্ৰকৃতি আছিলে আমাৰ বৰষুণ যাক তাৰপিছত মানুহৰ মাজত হৈছিলে মানুহ আছিলে লেন্সো আৰু আন মানুহ কোন আছিলে আন সকল মানুহ আছিলে আমাৰ পোষ্ট অফিচৰ মানুহখিনি গতিকে এটো হ'ব ঠিক আছে অপশ্যন ডি টো কাৰেক্ট হ'ব বুজি পালা গট ইট তো নেক্সট কি যে দা হাউস দা অনলি ওয়ান ইন দা এন্টায়াৰ ভ্যালি সেট অন দা ক্ৰেষ্ট অফ এ লো হিল ক্ৰেষ্ট শব্দটোৰ অৰ্থ সুধিছা চোৱা এটো বাৰে আহিয়ে থাকে এটো মনত ৰাখি থবা ক্ৰেষ্ট মানে হ'ল বেলেগ একো নহয় টপ মানে হৈছে একেবাৰে শীৰ্ষ ঠিক আছে একেবাৰে ওপৰত থকাটো টপ ঠিক আছে নেক্সট ওয়ান আই নিড 100 পেসোস মোক 100 টকা 100 পেসো লাগে কারেন্সি অফ এতিয়া এই পেসোটো কি বস্তু সুধিছে আমাক এই পেসোটো কি বস্তু পেসোটো হৈছে সা কারেন্সি অফ লেটিন আমেৰিকা মানে লেটিন আমেৰিকাত প্ৰচলিত এটা মুদ্ৰা প্ৰচলিত মুদ্ৰাক আমি পেসো বুলি কওঁ ঠিক আছে হেতু কাৰণে পেসোস হৈছে কি যে কারেন্সি অফ লেটিন আমেৰিকা ঠিক আছে অপচন এটো হ'ব বুজি পালা যেনেকে আমি ভাৰতৰ মুদ্ৰাক কি বুলি কওঁ টকা বুলি কওঁ বা পইচা বুলি কওঁ তেনে ধৰণে কারেন্সি অফ লেটিন আমেৰিকাক আমি পেসোস বুলি কওঁ ঠিক আছে ওকে গট ইট নেক্সট ওয়ান দা পোষ্টমাস্টাৰ এনসাৰ্ড লেন্সোস লেটাৰ বিকজ যে পোষ্টমাস্টাৰ জনে যিজনে পোষ্ট অফিচত আছিল সেই পোষ্টমাস্টাৰ জনে লেন্সৰ লেটাৰখনৰ কিয় উত্তৰ দিছিলে হেতুকে কৈছে সো আনসাৰ মানে উত্তৰ দিয়া কোনে উত্তৰ দিছিলে পোষ্টমাস্টাৰ জনে কাক দিছিলে লেন্সক হলে লেন্সৰ লেটাৰখনৰ কিয় উত্তৰ দিছিলে পোষ্টমাস্টাৰ জনে লেন্সৰ লেটাৰখনৰ কাৰণ পোষ্টমাস্টাৰ জনে ভাবিছিল যে লেন্সৰ কি আছিল ভগৱানৰ ওপৰত গভীৰ বিশ্বাস আছিল হয়নে সেই বিশ্বাসটো যাতে ভাগি নাযাওক হেতু কাৰণে পোষ্টমাস্টাৰ জনে কি কৰিছিল যে যিমান পাৰে সিমান পইচা গোটাই লেন্সলৈ পঠাই দিছিলে যাতে লেন্সই ভাবক ভগৱানে পইচাটো তেওঁক দিছে কিন্তু ভগৱানে দিয়া নাছিলে সেই পোষ্টমাস্টাৰ জনে দিছিলে হয়নে না তেওঁ কিয় দিছিলে যে লেন্সৰ ভগৱানৰ প্ৰতি যাতে বিশ্বাসটো ভাগি নাযায় কাৰণ লেন্সই যদি পইচা নাপালেহেঁতেন লেন্সৰ $100 পেসোস বিচাৰিছিলে 100 পেসোস বিচাৰিছিলে যদি তেওঁ নাপালেহেঁতেন তেতিয়া তেওঁ মনটো ভাগি গ'লতেন যে ভগৱানে তেওঁক ভাল নাপায় তেওঁ পইচা নিদিলে তেওঁ ভগৱানৰ ওপৰতো বিশ্বাস নকৰে কিন্তু সেই বিশ্বাসটোকে যাতে ভাগি নাযাওক তাৰ কাৰণে কি কৰিলে পোষ্টমাস্টাৰ জনে সিমানখিনি 70 পেসোস পইচা গোটাই কৰি তেওঁক দি দিছিলে গতিকে পোষ্টমাস্টাৰ জনে কিয় দিছিলে যে লেন্সৰ ভগৱানৰ ওপৰত যাতে বিশ্বাসটো ভাগি নাযায় আৰু সেইটো কোড লিখা আছে অপচনত চোৱা হি ডিড নট ওয়ান্ট টু চেক লেন্সোস ফেইথ ইন গড এটো He did not want to check মানে ভাগি যোৱা ঠিক আছে আৰু নট আছে দেখানে নট চেক তাৰ মানে ভাগি যোৱাব নিবিচাৰিছিলে He did not want to check লেন্সোস ফেইথ ইন গড যে ভগৱানৰ ওপৰত যাতে লেন্সৰ বিশ্বাসটো ভাগি নাযায় হেতু কাৰণে তেওঁ দিছিলে গতিকে অপচন 1 হ'ব বুজি পালা এতিয়া তাৰ পিছত চোৱা হোৱাট ক্ৰপ ওয়াজ ফাৰ্ম বাই লেন্সো কি খেতি কৰিছিলে এটো একেবাৰে সহজ কি কৰিছিলে কৰ্ণ মানে কি মাকৈ খেতি গতিকে অপচন এ হয়নে নহয় নেক্সট ওয়ান এ প্লেগ অফ লোকাষ্ট would left more than this Lenso made this remark because his crop were destroyed by locusts were destroyed by hailstone were destroyed by flood were destroyed by tsunami কি কৈছে যে ইয়াত কৈছে যে এটা প্লেগ অফ লুকাস মানে তোমালোকে জানা যে পতংগৰ এটা দল হয়নে নহয় প্লেগ অফ লুকাস মানে পতংগৰ এটা দলও যদি আহিলেহেঁতেন লেন্সই কি কৈছিলে যে যেতিয়া শিল বৰষুণে গোটেই আমাৰ মাকৈখিনি নষ্ট কৰি পেলালে তাৰ পিছত লেন্সই কৈছিলে যে বৰ দুখ মতে কৈছিলে যে এটা যদি বহুত ডাঙৰ পতংগৰ দলও আহিলেহেঁতেন তেতিয়াও তাতকে কি কৰিলেহেঁতেন যিমান নষ্ট হ'ল তাতকে কম নষ্ট কৰিলেহেঁতেন তেনেকৈ কৈছিলে এতিয়া কিয় কৈছিলে কাৰণ লেন্সৰ খেতিডৰা কিহে নষ্ট কৰি পেলাইছিলে শিল বৰষুণে হয়নে নহয় গতিকে এটো চোৱা ৱেৰ ডেষ্ট্ৰয়ড বাই দা হেলষ্টৰ্ম এটো
অপশনটো এটো বুজি পালা ইয়াত লোকাস বুলি লিখি নিদিবা লোকাস মানে হৈছে পতংগৰ দল সেই পতংগৰ দলে তেওঁৰ খেতিডৰা নষ্ট কৰা নাছিলে হেতু তেওঁ তুলনাহে কৰিছিলে যে পতংগৰ দল এটা হোৱা হেতেনো ইমান নষ্ট নকৰিলে হেতেন বুলিয়ে কৈছে পতংগ দলে অনিষ্ট কৰা নাছিলে কৰিছিলে এই হেলস্টোন বা আমাৰ হিলখিনিহে বুজি পালা হেতু কাৰণে ওয়ে ডেস্ট্ৰয়েড বাই হেলস্টোন মানে হেলস্টোনে নষ্ট কৰাৰ পিছত লেন্সই এই কথাষাৰ কৈছিলে বুজি পালা নেক্সট আমাক কি দিছে নেক্সট দিছে জ্ঞান পাণ্ডা ইয়াৰ উত্তৰটো দিছে সো আনসাৰ ডাউনলোড নাও মানে কি বুজিলা ইয়াৰ পৰা যে তোমালোকে যিখিনি এমসিকিউ চালা সেইখিনি হৈছে আমাৰ বিভিন্ন টেস্ট পেপাৰৰ পৰা সংগ্ৰহ কৰা এমসিকিউ এতিয়া এমসিকিউ তোমালোকে জানা প্ৰশ্ন এটা বেলেগ ধৰণে সুধি দিব পাৰে যি কোনো ধৰণে সুধি দিব বুজি পালা গতিকে এই কেইটাই যে এমসিকিউ আহিব হেতু নহয় আহিলেতো ভালে নাহিবও পাৰে গতিকে তোমালোকে গুটেখিনি বস্তু কেতিয়া পাৰিবা যেতিয়া তোমালোকে গুটে থিওৰিখিনি পাৰিবা আৰু গুটে থিওৰিখিনি তোমালোকক এই জ্ঞান পাণ্ডা এপটো পঢ়াই থোৱা আছে গতিকে তোমালোকে যদি এতিয়া লাগে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা নাই তেতিয়া হলে তোমালোকে এতিয়া প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি দিয়া আৰু তাত গুটে ক্লাছ 10 ৰ গুটেখিনি বস্তু প্ৰতিটো প্ৰশ্ন উত্তৰ পুংখানুপুংখভাৱে বুজাই থোৱা আছে গতিকে তোমালোকে এতিয়াই ডাউনলোড কৰি তোমালোকে পঢ়া ষ্টাৰ্ট কৰা আৰু যদিহে তোমালোকে পঢ়ি ভাল পোৱা তাত বহুখিনি বস্তু ফ্ৰীকে আছে তাৰ পিছত যদি তোমালোকে পঢ়ি ভাল পোৱা তোমালোকে এতিয়াই জয়েন হোৱা কাৰণ পৰীক্ষালে বেছি সময় নাই গতিকে ফোন কৰা 6000474592 এটো নম্বৰত ফোন কৰিবা ফোনটো বিজি পাবা কাৰণ হাজাৰ ষ্টুডেন্টে ফোন কৰি থাকে ঠিক আছে গতিকে বিজি পালেও 2-3 বাৰ মাৰিবা বা তোমালোকক কল বেক কৰিব চিন্তা কৰিব নালাগে তাৰ পিছত তোমালোকে জয়েন হৈ ল'ব পাৰিবা ক্লাছটোত মিনিমাম এটা ফিজ দিব লাগিব ফিজ দিয়াৰ পিছত তোমালোকে জয়েন হোৱাৰ পিছত তোমালোকে আৰু পৰীক্ষাৰ কাৰণে বেলেগ কতো পঢ়িব নালাগে জ্ঞান পাণ্ডা এপত পঢ়ি তোমালোকে জানা যোৱা বছৰ আমাৰ দুজন ষ্টুডেন্টে ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে 7 নম্বৰ ৰেংক পাইছে গতিকে আৰু লগতে এনে ইয়াৰ পিছৰ ভিডিওখিনি আমি পাবলৈ ইয়াৰ পিছৰ যিখিনি আমি এমসিকিউ সেইখিনি পাবলৈ তোমালোকে এই চেনেলটো এতিয়াই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে ধন্যবাদ আই আছে যত কি হৈছে গাড়ীবিলাক আহি এনেদৰে ৰখাইছেহি ঠিক আছে এতিয়া ধৰি লোৱা এই গাড়ীখন তোমাৰ